হেল্ল' অসমবাসী ৰাইজ, কি খবৰ? আজি আৰু এটা মুভিৰ ৰিভিউ লৈ আহিছোঁ। যোৱাকালি আপোনাৰ OTT ৰিলিজ হৈছে মাৰ্চৰ 20 তাৰিখ ডিজনী প্লাছ হটষ্টাৰ। আব্ৰাহাম অজলাৰ থ্ৰিলাৰ মুভি হয়, আপোনাৰ 2 hour 30 minutes। মই মানে থ্ৰিলাৰ মুভি চাই বিৰাট ভাল পাওঁ। থ্ৰিলাৰ যিটো মানে কিক দিয়ে গম পাইছে আৰু থ্ৰিলাৰ। চ' মানে মই থ্ৰিলাৰ মুভি কি নতুন আহিব মই মানে বহুত চাৰ্চ কৰি থাকোঁ। এইটো মুভি আপোনাৰ মালায়ালম মুভি হয়। এইটো ব্লকবাষ্টাৰ গৈছিলে, এইটো এতিয়া OTT ৰিলিজ দিছে। হিন্দী ডাব আছে, ডিজনী প্লাছ হটষ্টাৰত আপুনি চাব পাৰিব। এতিয়া এই মুভিটোৰ মই ৰিভিউ কৰিছোঁ, মই যোৱাকালি চাই কেনেকুৱা পালোঁ মই আপোনাক এতিয়া পূৰা ধুনীয়াকৈ গোটেইটো ক'ম। মুভিটো ডাইৰেক্ট কৰিছে মিথুন মেনুৱেল থমাছ বুলি ডাইৰেক্টৰজন, আৰু মেইন লিড এক্টৰ আছে তাত জয়াৰাম আৰু মেমুথি বুলি। মেমুথি যিহেতু মালায়ালম ইণ্ডাষ্ট্ৰি এটা বহুত ডাঙৰ এক্টৰ হয়, সি আছে। মুভিটো একচুৱেলি আব্ৰাহাম অজলাৰ যোনটো মেইন পুলিচ হয় তাৰ ওপৰতে কাহিনী হয়। ষ্টাৰ্টিঙত তাৰ লগত এটা ঘটনা হৈ যায়, তাৰপিছত আফটাৰ বহুত বছৰ পাছত সি মানে নিজকে হেলুচিনেশ্যনত থাকে, টোপনি চোপনি নহয়। তাৰপাছত তাৰ হাতত মানে কেছ এটা আহে, সেই কেছটোৰ ওপৰতে ইনভেষ্টিগেশ্যন কৰোঁতে সি কেনেকুৱা মানে তাৰ নিজৰ লাইফৰ লগতো কানেক্ট হৈ যায় সেইটো দেখায়, আৰু নিজকো চাৰ্চ কৰি থাকে। আৰু মোৰ যোনটো মেইন মানে আপোনাৰ মুভিখন যিবোৰ হৈ থাকে তাত। মুভিটোৰ এতিয়া মই পজিটিভ ক'ম। পজিটিভ মুভিটো এইটোৱে আছে, যিটো স্ক্ৰীন প্লে কৰিছে বহুত ধুনীয়াকৈ কৰিছে। মুভিখন আপুনি যেতিয়া আৰম্ভ কৰিলে আপুনি নিজে গম পাব, মানে মুভিখন বহুত ফাষ্ট পেচত চলি থাকে। এনেকুৱা নহয় যে লাহে লাহে কেৰেক্টাৰ বিল্ড হ'ব, সেইবোৰ নাই। মুভিখন ষ্টাৰ্টিঙৰ পৰাই ডাইৰেক্ট নিজৰ টুইষ্ট এণ্ড টাৰ্ণছত একদম লাগি যায়। মাৰ্ডাৰ হৈ থাকে, এটাৰ পাছত এটা কেলে হয়, তাৰপিছত আপোনাৰ ইনভেষ্টিগেশ্যনবোৰ চলি থাকে। আব্ৰাহাম অজলাৰ নিজে মানে সি কেনেকুৱা ইনভেষ্টিগেট কৰে, ক'ৰ পৰা কেনেকুৱা লিংক হৈ থাকে, সেইটো আপুনি মুভিটো চালেই গম পাব। আৰু মুভিখন আপুনি চাব পাৰে, বঢ়িয়া, আপুনি চাই বহুত ভাল পাব। তাৰপিছত এতিয়া নেগেটিভটো এনেকুৱা একো নাই। নেগেটিভ এইটোৱে হৈ গ'ল যে মানে কিলাৰটো কোন হয় সেইটো আপুনি ট্ৰেইলাৰ চালেও গম পাই যাব বাৰু। কিন্তু মুভিখন আপোনাক মেইন চোৱা কাৰণটো হ'ল মানে থ্ৰিলটো, মানে কেলে হৈছে কি নাই কাৰণটো, যিটো আপুনি মুভিটো চালেহে গম পাব। সেইটোৱে মেইন আপোনাৰ গোটেই মুভিটো ধৰি থয়। আৰু আপোনাৰ কি কয়, এইটো মালায়ালম মুভি মানে থ্ৰিলাৰ, এনেকুৱা থ্ৰিলাৰ বনাই মানে আপোনাক কি ক'ম আৰু। এতিয়া এইটোৱে ভয় যে এইবোৰ মুভি ভাল মুভি আকৌ বলিউডৰ ৰিমেক নকৰিলে হয়, কিন্তু আজিকালি কৰিব নোৱাৰে, যিহেতু হিন্দী ডাব দিয়ে আপোনাৰ OTTত। চ' সেইকাৰণে এতিয়া আপোনাৰ টেনশ্যন নাই, ৰিমেক নহয় চাগে, আৰামছে চাব পাৰিব। মুভিখনক মই 5 ষ্টাৰ ভিতৰত দিম 4 ষ্টাৰ দেই। বিৰাট বঢ়িয়া লাগিলে মুভিটো। এইখন মুভি আপোনাৰ মালায়ালম ইণ্ডাষ্ট্ৰিত ব্লকবাষ্টাৰ গৈছিলে, সেইকাৰণে। আৰু মই নিজে যিটো চাই ভাল পালোঁ, হয় চাগে আপুনি মুভিটো এণ্ডিঙৰ পাছত গম পাব ইয়াৰ চাগে চিকুৱেলো ওলাব পাৰে। বাট ইয়াত ষ্টৰিটো শেষ হৈ গৈছে, বাট কৈ দিছোঁ, বেছি কৈ দিলে স্পইলাৰ হৈ যাব। কিন্তু আপোনালোকে মুভিটো চাব পাৰে, বঢ়িয়া মুভি হয়। আৰু ৰিভিউটো মোৰ পাই কেনেকুৱা লাগিলে মুভিটো চোৱাৰ পিছত মোক জনাব। আৰু এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি থাকিব। আশা কৰোঁ চবে ভালে পাইছে মোৰ ভিডিঅ'বোৰ। আপুনি কমেণ্টত জনাব কেনেকুৱা পাইছে। ঠিক আছে, থেংক ইউ, টেক কেয়াৰ, বাই বাই।